স্বামী। ও রাম তোমার শরণ নেদেখি খনেকো ও থাকিবে নোৱাৰো হৰি। তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যেকে যাইব মৰি। অ ৰামে তুমি তপ পুণ্য তুমি বিনে শূন্য দেখোই তুতি জগত কাপুণ্য কৰো চৰণত ধৰো লৈও কমুক গত। তোমাৰ চৰণ পংকজ পুজিবে কতো পুণ্যে পাইলো লাগ। অ বাপ জগন্নাথ নকৰা অনাথ ভকত তুমি ত্যাগ। ও ৰাম সম্যকে অমিত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত জোপাব বিষয় কোপৰি হৰে। শয়নে ভোজনে স্নান গুপ্যস্থানে সদা সেৱা কৰোঁ আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব স্বামী। মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দহাই আছে চিত কিনো বিপৰীত তৰিব দুষ্ট মায়া। জ্ঞানীগণে দুখে ইন্দ্ৰিয় কদমী ও কাম ক্ৰোধ মোহ যিনি যিটো ব্ৰহ্মপদ পাৱই প্ৰভু পুনু তাহাৰো আছে বিঘিনি। ও ৰাম আমি মহামূঢ় গৃহবাসী সুখে সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্কৰ। ও ৰাম তজু পাদ পদ্ম
হৃদয়ে ধৰি গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনকে আছিল চিত্ৰ ৰাম চৰণ সত্তৰ ছায়া সেৱৈ যিটো সিটোৱে ৰাইটো তাপ হেন পাও এৰি খনে কুনি জীব সংগে নিও মোক বাপ ৰাম সবে পৰিহৰি চৰণ দুতয় তোমাক কৰিলো খাৰ তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো ইয়ান ধাৰ হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিয়োগে অগনি এখনে দেখামা ৰে মোক পুলি এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেময় অনুৰাগে অনেক কাতৰ কৰি কান্দন্ত পৰিয়া কৃষ্ণৰ আগে নয়নৰ নীৰ ধাৰায়ে বৈ শোকত আকুল ভাবে কত কাকুতি কৰি কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে ৰাম ইহেন অৰুণ চৰণ দুখানি তেজি বুকুন সতে মাধৱ বান্ধৱ নৱধা সমুলি নিউক মোক গদে এহি বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাবে দশু দিশে দুখে দেখন তই আন্ধাৰ চেতন নাহিকে গাৱে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত অভৈলন্ত নেত্ৰ সজল অসন্তোষ কিছু চপৰাইল মাথ সংকোচ মুখ কমল শুনা নৰলোক
মহন্তৰ শোক দেখা দুখকে নমত ধন জন যত জীৱন যৌৱন জানা সবে শাশ্বত অশাশ্বত অ ৰামে পুত্ৰ পৰিবাৰ সকলে অসাৰ নাটেক তাতেক মায়া খনেকে থাকিয়া খনেকে অন্তৰৈ সম্যকে মেঘৰ ছায়া কেতিখনে পৰে নৰতনুইটো জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভুনে দেখা দেৱে তীৰ্থ যাক তাৰিবে নোৱাৰৈ পাতে কত গৈল তল হৰি নাম পাইলে তেখনে উদ্ধাৰে দেখা ভকতিৰ বল দুৰাচাৰ যেবে হৰি নাম লৈ সিও শুদ্ধ হৈ আতি অ কৃষ্ণক স্মৰণে হুয়তে খনে অন্তজুই উত্তম আতি অ ৰাম বিষয়ৰ দুখে বান্ধিবে নোৱাৰে অ ভকতি পাতে কহৰে আচুক উত্তম ভকতৰ কথা সামান্য ভকত তৰে ভকতিৰ দেখি আচৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানি ইটো হৰিৰ নামত এৰিও সবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম অ ৰাম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকিব ৰাম 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 হৰি ৰাম 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 কৃষ্ণ 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহানত বিনাই নাই 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 আমাৰ পৰম গুৰু ও
নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। ও নমো ভগবতে বাসুদেবায়। জন্মা ভবাদি মজ্জস্য তজ্জা সমুতিজ্জো নরহ পরম প্রাপুর্ণোতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদয়ে। यस्य स्मरणं मात्रेण जन्म संसारो बन्धनो विमुच्यते। प्रभो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्द विग्रहो अनादि आदि गोविन्दं सर्वकारणं कारणम्। कृष्ण प्रियोतमं स्वप्नो शंकरो परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः। नमो समस्तो भूतानामादिभूतयो भूभृते अनेक रूप रूपाय प्रभु विष्णुवे नमो नमो। मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं। जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथि बितयबतरी। कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्माखर नपावंत जारोयादि अंत। हेनय शंकर तुमी अनाथर नाथ प्रणाम प्रभु सर नतथया माथ। सद्मरूपे आही तुमी नर रूप धरी ताड़िला खंतक प्रभु पाखंड संघरी। ताड़िला खंतक प्रभु पाखंड संघरी। अनंत कोटि ब्रह्मांडर परम अध्यक्ष अनंत कोटि ब्रह्मांडर परम अधिकारी अनंत कोटि ब्रह्मांडर परम नायक जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपी बल्लभ गोपीनाथ सर्वद्रष्टा सर्वस्रष्टा जगतर आधार परम ईश्वर भगवान कृष्णर अभय पदपंकज कमलत सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण सेवा निवेदन जनाया होइছে। कृष्ण जितु महामती गुरुजना हरि भक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेन श्री गुरुर श्री चरण कमलत सर्वप्रथमे लक्ष लक्ष हजार हजार कोटि बार भक्तिपूर्ण सेवा निवेदन जनाया होइছে।
আজি আমাৰ পৰম সৌভাগ্য নগাঁও জিলা যি গুৰুজনাৰ জন্মস্থান পুণ্যতীৰ্থ গাঁওখনৰ নাম কি মধুপুৰ মিলনপুৰ যি পুণ্যতীৰ্থ স্থান আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ শহীদ কুমুদ গায়ন প্ৰভুৰ আমন্ত্ৰণ কৰ্মে আপোনাসক দূৰ দূৰণিৰ পৰা কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য বৈকুণ্ঠৰ শাস্ত্ৰভাগ দিনজোৰা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ যি আয়োজন তেৰাৰ সমস্ত সংকল্পৰ যোগেদি আয়োজন কৰিছে আৰু এই মহান অনুষ্ঠানটিত আপোনাসক চাৰিও দিশৰ পৰা বিদুৰ উদ্ধৱ হৰ্দিক মহামহন্ত সন্ত বৈষ্ণৱ আমন্ত্ৰণ কৰি আনি আসন অলংকৃত কৰাই আসনৰ কৌস্তভ বৃদ্ধি কৰি আছে আমাৰ আগফালে জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমস্ত ভক্তবৃন্দৰ শ্ৰীচৰণত আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহিছে আমি আই মাতৃ সমস্তৰ শ্ৰীচৰণত কোটি কোটি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে লগতে দেহৰ ভৱিষ্যত স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ হৰ্দিক শিশুসকলকো আমাৰ আন্তৰিক সেৱা ভক্তিপূৰ্ণ নিবেদন জনোৱা হৈছে আৰু লগতে আমাৰ পৰম শ্ৰদ্ধাৰ গায়ন বাপৰ সহ পৰিয়ালবৰ্গকো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে আৰু মোৰ লগত সহযোগ কৰিব আহি আপোনাসৱক কুকিল কণ্ঠেৰে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ কৃষ্ণ উদ্ধৱ সংবাদৰ যি দুলৰী ছন্দত ভগৱন্তৰ অমৃতময় বাণীবিলাক আপোনাসৱক কৰ্ণগোচৰ কৰাই আছে আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ পৰম শহীদ মৰিগাঁও জিলাৰ মণ্টু ৰাজা বাপকো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে আমাৰ লগত সহযোগ হৈ আহিছে আমাৰ পৰম শ্ৰদ্ধাৰ পলাখনি নগাঁও পলাখনিৰ আমাৰ অমূল্য বৰা বাপকো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে লগতে আমাৰ শহীদ বান্ধৱ ক্ষেত্ৰীৰ মহানগৰীৰ আমাৰ তুলেশ্বৰ বৈশ্য বাপকো আমি ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে যিটো স্থানত জগতৰ গুৰু ভগৱান কৃষ্ণৰ আবিৰ্ভাৱ হৈছে স্বয়ং ভগৱান গুৰুজনাৰ আপোনালোক জানে যে আপোনালোকৰ নগাঁও জিলাখন ধূলিয়ে ধূলি পবিত্ৰ হৈ আছে কাৰণ আপোনাসক পৰম সৌভাগ্য ব্যক্তি বুলি ভাবিছোঁ কাৰণ এই তীৰ্থ এই পুণ্য তীৰ্থতেই স্বয়ং ভগৱন্তৰ অৱতাৰ হৈছে জগতৰ গুৰু পৰম গুৰু অকল জগত গুৰু পৰম গুৰুৱেই নহয় বোলে মোৰ গুৰু হয়নে বাৰু বেছিকৈ আপোন কৰিব লাগিব গতিকে আৰু বেলেগকৈ ইয়াত ভাগৱতৰ ব্যাখ্যা কৰাটো আমাৰ কাৰণে জটিল বুলিয়ে ভাবিছোঁ কাৰণ আপোনালোকৰ জন্মই কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মধ্যে হৈছে ঔ হৰি ঔ ৰাম আৰু আপোনালোক আমাৰ উপাধিটো চাই গম পাই গ'ল যে এইটো মানুহটো বোলে কণামুচৰি মানুহ ঔ হৰি ঔ ৰাম বোলে এইটো কণামুচৰি হয় বুলি গম পাই গ'ল আমি বাগানৰ পৰিৱেশৰ পৰা অহা যে আপোনালোকক এটা নিকৃষ্ট জীৱই আহি কৃষ্ণ কথানো কি ক'ব আপোনাসৱৰ হৃদয়ত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে আৰু ভাগৱত হৈছে স্বয়ং ভগৱান কৃষ্ণ কৃষ্ণহে কৃষ্ণ কথা শ্ৰৱণ কৰি আছে বুজিছেনে বাৰু আমাৰ হৃদয়ত কোন আছে বোলে কৃষ্ণ আছে আৰু ভাগৱত কি হয় বোলে কৃষ্ণ হয় হয়নে ভগৱান কৃষ্ণই অৰ্জুনক কৈছিলে যে হে অৰ্জুন সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট মই সকলোৰ হৃদয়ত আছো বোলে কম বেছি পৰিমাণে নহয় যে মই ইয়াত বেছি তাত কম এনেকুৱা নহয় যে মই সকলোৰ হৃদয়ত আছো
ভাগৱত কোনো কিতাপ গ্ৰন্থ শাস্ত্ৰ নহয়, ভাগৱত স্বয়ং ভগৱান হয়। আপোনালোক জানে আজিৰ পৰা 5200 বছৰৰ আগত প্ৰভু ভগৱন্তই যেতিয়া এই ধৰাধাম ত্যাগ কৰি বৈকুণ্ঠ যোৱাৰ আগমুহূৰ্ততে, বৈকুণ্ঠ যাব, সেই সময়তে ভগৱন্ত কৃষ্ণৰ একান্ত ভকত, একান্ত শব্দৰ অৰ্থ হৈছে একযুগ অন্ত, যোনে একতেই অন্ত হৈ আছে, শেষ হৈ আছে। এক দেৱ এক হে একবিনে নাইকে। একান্ত ভকত উদ্ধৱ মহন্ত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণ কমলত আহি থাপ মাৰি ধৰি বিলাপ কৰিবলৈ আৰম্ভ কৰিছে। আৰু যিমান বিলাপবিলাক ভগৱন্তৰ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে দুলৰী ছন্দত সুন্দৰভাৱে তেখেতে আপোনাসৱক শ্ৰৱণ দিয়ালে। আচলতে দুলৰী শব্দৰ অৰ্থটো এইটোৱে, যিজন দেৱৰো দুৰ্লভ, বুজিছেনে বা? দেৱৰো দুৰ্লভ প্ৰভু ভগৱন্তক যোনে দৰ্শন কৰাই দিয়ে, সেইটোৱে হৈছে দুলৰী। বোলে দেৱৰো দুৰ্লভ কোন কোন বাৰু? দেৱৰো দুৰ্লভ হৈছে ভগৱান কৃষ্ণ। এনে হীৰা পাবলৈ টান, হীৰা সহজতে পাই জানো? নাপায়। বোলে হীৰা পাবলৈ টান, কিন্তু তাতোতকৈ টান কি? কহিনুৰ হীৰা পাবলৈ টান, হয়নে বাৰু? বোলে কহিনুৰ হীৰা এই পৃথিৱীত এক পিছে আছে, সেইটো মানে লণ্ডন মিউজিয়ামত আছে। যেনেকৈ সেই হীৰা পাবলৈ টান, দুৰ্লভ, ঠিক ভগৱন্তক পোৱাটো বহুত দুৰ্লভ, কিন্তু ভকতে কিন্তু সহজে পায়। সেই দেৱৰো দুৰ্লভ ভগৱন্তক সহজে পোৱাৰ যিটো পদ্ধতি আমাৰ গুৰুজনাই দুলৰী ছন্দত আগবঢ়াই দিছে, হয়নে? তো গতিকে কৃপালু বাপাই সমস্ত ভাগৱত কোনো কিতাপ গ্ৰন্থ শাস্ত্ৰ নহয়। বোলে ভাগৱত কি হয়? বোলে ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমম্বিতম। সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। বোলে সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপেই নহয়, সাক্ষাৎ ব্ৰহ্মই হয় ভাগৱত, শব্দময় বিগ্ৰহ। ভগৱন্ত কৃষ্ণই যেতিয়া বৈকুণ্ঠলৈ যাব, সেই সময়ছোৱাতে ভগৱান কৃষ্ণ ধৰাধামত 125 বছৰলৈকে আছিলে। কিমান সময়? 125 বছৰলৈকে পৃথিৱীত আছিলে। আটাইতকৈ মানে বেছি সময়লৈ কৃষ্ণ অৱতাৰ হৈছে ভগৱান। ভগৱন্তৰ কিন্তু জন্ম আৰু মৃত্যু নাই, মৰণ নাই। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা। ভগৱন্ত অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণম অৱতাৰো। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে। অৱতাৰ কাক কয়? অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোক অৱতাৰ বুলি কোৱা হৈছে। ভগৱন্ত কাৰো গৰ্ভত বাস কৰা নাছিলে, দৈৱকুৰি গৰ্ভতো নাছিল। ইয়াৰ কথাবিলাক আমি স্পষ্ট কৰিম, পাছলৈ থৈছোঁ। ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই, সেইকাৰণে ভগৱন্তক অজ বুলি কোৱা হৈছে। গতিকে ভগৱন্ত অৱতাৰ হৈছে 125 বছৰ আয়ুলৈকে ইয়াত আছিল ধৰাধামত। বিভিন্ন আঁচনি লৈ আহিছিলে, দেৱৰ কাৰ্য সাধন কৰিলে। য'ত যি জাতি ধৰ্ম চব ধৰ্ম সংস্থাপন আৰু দুষ্টক দমন শান্তক পালন। যদা যদস্য ধৰ্মস্য ক্ষয়ু বৃদ্ধিস্য পাপো মনহো তদাতু ভগৱান নিস্য আত্মনম সৃজন্তে হৰি। ভগৱন্ত কৃষ্ণই অনেক লীলাৰ দ্বাৰা জগতক এটা বাৰ্তা মেছেজ দিব বিচাৰিছিলে যে মই চৰাচৰ জগতখন মোৰেই, গোটেই চৰাচৰ জগতখন মই হয় বুলি উদ্ধৱক এই জ্ঞানটো প্ৰদান কৰিছে এই ভাগৱতৰ বৈকুণ্ঠ প্ৰয়াণ কৃষ্ণ উদ্ধৱ সংবাদত। এই ৰহস্য ভক্তিটো উদ্ধৱক ভাগৱতৰ একেবাৰে ৰহস্য ভক্তিটো প্ৰদান কৰিছে। আৰু আমাৰ বাপ, আমাৰ গায়ন বাপ ৰসত চতুৰ বুলি ভাবিছোঁ আমি। কাৰণ ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন। তেখেতৰ পূৰ্বতে পুণ্য সঞ্চিত হৈ আছে। অকল তেখেতৰে নহয়, আপোনালোক আমি যিমানজন আছোঁ কৃষ্ণ কথাৰ লগত জড়িত হৈ আছোঁ, বোলে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱত লাভে।
এইটো ভাগৱত একাদশ খণ্ডত উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, জন্মান্তৰে ভাবেত পুণ্যম তদা ভাগৱত লাভে। জন্মে জন্মান্তৰ পুণ্য যাৰ সঞ্চিত হৈ আছে, সেইসকল ব্যক্তিহে কৃষ্ণ কথাত কাণ পাতি শুনিব বুলি কৈছে। পাপীয়ে কিন্তু কৃষ্ণ কথা কাণ পাতি শুনিব নোৱাৰে, তেওঁক বিন্ধা দি বিন্ধিব, বুজিছেনে বাৰু? ইয়াত আহিলেও তেওঁ বেছি দেৰি বহিও থাকিব নোৱাৰিব, দৌৰ মাৰি পলাব, ঔ হৰি ঔ ৰাম। সেইকাৰণে গুৰুজনাই আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ দশমতে এইটো ব্যাখ্যা কৰিছে, পদবন্ধ কৰিছে। তেখেতে কৈছে, এ ৰাম শত কোটি জনমৰ ये महापापसय जितु मनुष्यर निरन्तरे भैलाक्षय हि जन कृष्ण कथा ये शुनिबा कपारे पापीर कानत कथा হুচি হেন তাৰে। বোলে পাপীজন ইয়ালৈ আহিবও নোৱাৰে, তেওঁ নিমন্ত্ৰণ দি আহিলেও বোলে ঘৰত বোলে গোৱা অৰ্চনী পাণ দি জানো পাৰি পাৰি, মানে জানো পৰা মানে আঁঠু লৈ লয়, সেৱা ধৰি আহিলেও গায়ন বাপে এই স্থানলৈ তেওঁ আহিবই নোৱাৰে বুলি কৈছে। যাৰ কোটি কোটি জন্মৰ পুণ্য সঞ্চিত হৈ আছে। আমাৰ গুৰুজনাই কীৰ্তন শাস্ত্ৰত কৈছে, বোলে জন্মে জন্মে আৰাধিছে जितु महाघरी ताहार जिभात नाम आहे हर हरि। তেওঁ ৰাম বুলি ক'ব পাৰিব, কৃষ্ণ বুলি ক'ব পাৰিব। ৰাম নাম কৃষ্ণ নাম কোনে ক'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰ অন্তে নাহে নাম তাহার জিভাত। এই জিভাখন হৈছে যশোদা। কি হয় জিভাখন? কি হয় বোলে যশোদা। ইয়াত ৰাম নাম কৃষ্ণ নাম কোনে দুলনাত দুলাব পাৰে? যাৰ নেকি অসংখ্যাত পুণ্য হৈ আছে, যাৰ এই নন্দ মানে এই বৃন্দাবনখন যাৰ নন্দ হৈ আছে, আনন্দত ভৰপূৰ হৈ আছে, হয়নে বাৰু? এই হৃদয়খন যাৰ আনন্দিত, ভগৱন্তৰ 11টা আনন্দৰ উপাধি পাই আছে। ভগৱন্তক সচিদানন্দ কয়, ভগৱন্তক ঘনানন্দ কয়, ভগৱন্তক প্ৰেমানন্দ কয়, ভগৱন্তক নিত্যানন্দ কয়, ভগৱন্তক সহজানন্দ কয়, ভগৱন্তক স্বৰূপানন্দ কয়। আৰু যিজন কৃষ্ণক ভজে সেইজন পৰম আনন্দ লাভ কৰি থাকে। গতিকে কৃপালু বাপাই সমস্ত আমি পাঠৰ মাজত সোমাই যাম, তাৰ আগে আগে আপোনাসৱক গুৰুৰ বিষয়ে দুই এষাৰ কৈ যাওঁ। ভগৱান কৃষ্ণই নাৰদক কৈছিলে, কুৰুক্ষেত্ৰ উপপুৰাণত আছে, নাৰদক কৈছে, হে নাৰদ। নাৰদে প্ৰশ্ন কৰিছে, প্ৰভু আপুনি কলিযুগত ক'ত অৱতাৰ হ'ব? বুজিছেনে? আপুনি কলিযুগত ক'ত অৱতাৰ হ'ব? ভগৱানে নাৰদক কৈছে, হে নাৰদ, কলিযুগত মই শংকৰ স্বৰূপে অৱতাৰ হম, পূৰ্ব দিশত। কি বুলি কৈছে? বোলে শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্ব দশে বিৰজতে ধৰ্ম সনাতনম যস্য প্ৰকাশ্য ক্ষিতি মণ্ডলে। ভগৱানে নাৰদক কৈছে, হে নাৰদ, মই পূৰ্ব দিশত শংকৰ স্বৰূপে অৱতাৰ হম। শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্ব দশে বিৰজতে, বোলে ধৰ্ম সনাতনম যস্য প্ৰকাশ্য ক্ষিতি মণ্ডলে। বোলে অকৃতি কর্ম নাশয় সৎসঙ্গ চ লভয় নরহ ভববন্ধ কৌল মলঞ্চ নাশনম। আৰু সৎসংগৰ দ্বাৰা ভকতৰ সং লৈ জীৱবিলাক মোৰ আৰাধনা কৰি মোৰ পৰম ধাম বৈকুণ্ঠলৈ গতি কৰি। এই কথাটো কুৰুক্ষেত্ৰ উপপুৰাণত নাৰদক কৃষ্ণই কৈছে। তেতিয়া নাৰদৰ প্ৰশ্ন আহি গ'ল যে প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব? সময়টোতো ক'ব লাগিব। তো ভগৱান কৃষ্ণই কৈছে, হে নাৰদ,
বোলে গুপ্তম হরিয়ম যশ বৈষ্ণবম বিপুলম কৃতি দেবতা হরি শঙ্করে রূপেণ নিজ ভক্তি প্ৰচাৰয়তে। নাৰদক কৈছে, হে নাৰদ, যেতিয়া কলিযুগত মোৰ হৰিৰ নামটো দেৱতাসকল গুপ্ত কৰি ৰাখিব, ঢাকন দি ৰাখিব, হয়নে? হৰিৰ নামটোক যেতিয়া দেৱতাসকল পূজা নোপোৱাৰ কাৰণে হৰিৰ নামটোক যেতিয়া ঢাকোন দি দিব, এই হৰিৰ নামটোৰ ঢাকোনখন খুলিবৰ কাৰণে মই আকৌ অৱতাৰ হ'ব লাগিব। সেইটোৱে হৈছে শংকৰ স্বৰূপে আহিছে গুৰুজনে, হয়নে বাৰু? সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব, এ আদি সত্য যুগে শুদ্ধ ধৰ্ম, সকলোৱে গাওক, হৈ আছিলে ক মাত্ৰ এ হৰি নাম, দেৱ হবে গুপ্ত কৰিলা কৰি কপট, হেন হৰিৰ নাম ব্যক্ত কৰি এ সমস্ত লোকক উধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। সকলোৰ গৰ্ব, সকলোৰ গৰ্ব অভিমানবিলাক দূৰ কৰিলে। এই হৰিৰ নামটো আকৌ ভগৱন্ত কলিযুগত অৱতাৰ হৈ প্ৰচাৰ কৰিছে। আৰু শংকৰ নামটো ভগৱন্তই কিয় ল'লে? কলিযুগত শংকৰ নামটো কিয় ল'লে? এবাৰ মানে দেৱাদিদেৱ মহাদেৱে ৰিকুৱেষ্ট এটা কৰিছিলে ভগৱানক, শিৱই, যে প্ৰভু, যে আপুনি অনেক নামত অৱতাৰ হ'ল, কিন্তু মোৰ শংকৰ নাম ধৰি তুমি অৱতাৰ এবাৰো নহলা। এইটো বিগ ৰিকুৱেষ্ট ফৰ, মানে বহুত ডাঙৰ অনুৰোধ, যে তুমি বহুত নাম ধৰি অৱতাৰ হৈছা, কিন্তু মোৰ শংকৰ নামটো ধৰি, কাৰণ শিৱৰ আন এটা নাম শংকৰ নহয় জানো, যে শংকৰ নাম ধৰি তুমি অৱতাৰ হোৱা নাই, এইবাৰ কিন্তু আপুনি শংকৰ নাম ধৰি অৱতাৰ হ'ব লাগিব। তেতিয়া ভগৱানে দেৱাদিদেৱ মহাদেৱ শিৱক কৈছে, ঠিক আছে, অ'কে, কলিযুগত মই তোমাৰ নাম ধৰি অৱতাৰ হ'ম। এ ৰাম হে খৰ শুনা তুমি, হে খৰ শুনা তুমি, মোৰ প্ৰিয়তম অৱতাৰ হৈব মই ধৰি তজু নাম। হে হৰ শুনা তুমি মোৰ প্ৰিয়তম অৱতাৰ হৈব মই ধৰি তজু নাম। ৰাম একান্ত ভকত ধৰ্ম কৰিব বেকত, একান্ত ভকত ধৰ্ম কৰিব বেকত, ৰাম কলিৰ লোকক মই তাৰিব বহুত। বুজি পাইছেনে? গতিকে সেই শংকৰক আপোনালোক, সেই গুৰুজনাক আপোনালোক ক'ত পালে বোলে? আপোনালোক ধন্য। তাতি বাপে আৰু বেলেগকে কি ভাগৱতৰ কথা ক'বহে আপোনালোকক, ঔ হৰি ঔ ৰাম। গুৰুজনাক আপোনালোক সাক্ষাৎ এই পুণ্য তীৰ্থতে লগ পালে আপোনালোকৰ জীৱন ধন্য। আৰু যদি সেই গুৰুজনাৰ ধৰ্মৰ আচৰণবিলাক যদি, আদৰ্শবিলাক যদি আমি গ্ৰহণ নকৰোঁ, সেইজন আত্মঘাতীতকৈ কম নহয় বোলে, ঔ হৰি ঔ ৰাম। সেইজন আত্মঘাতী বুলি কৈছে। আত্মঘাতী সেইজন নহয় যিজন বোলে ৰছীটো ডিঙিটোত ওলমাই গছত ওলমি যোৱা, সেইটোক আত্মঘাতী কোৱা নাই শাস্ত্ৰই, বুজিছেনে বাৰু? যিজন ভগৱন্তৰ ভক্তি লাভ কৰি, মানে কলিযুগত ভাৰতবৰ্ষত মনুষ্য জন্ম পায়, ঈশ্বৰক নভজে, কৃষ্ণক নভজে, সেইজনৰ নিচিনা আত্মঘাতী আৰু নাই। কিবা ক'ব বিচাৰিছে প্ৰভু? কওক। কৃষ্ণ বাপ
আপুনি ইয়াতে উল্লেখ কৰিলে যে হৰে ভগৱন্তক ক'লে যে আপুনি মোৰ শংকৰ নামেৰে কেতিয়া অৱতাৰ হ'ব। এই কথাভাগ আপুনি ক'ৰ পৰা কেনেকৈ উল্লেখ কৰিছে সেইটো জনাই দিলে আমি উপকৃত হ'ম। কৃষ্ণ। কৃষ্ণ। আপুনি গুৰুচৰিত পুথি পঢ়িছে নেকি বাৰু? গুৰুচৰিত পুথি দৈত্যাৰায় ঠাকুৰৰ গুৰুচৰিত পুথিভাগ পঢ়িব, তাতে আছে ঔ হৰি ঔ ৰাম, পাই যাব উত্তৰ। গুৰুৰ জন্ম কৰ্ম লীলা ৰহস্যৰ কথা সুন্দৰভাৱে আছে। বাৰু যাওঁ কি নহওক, আমি বাপজনৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। আৰু কিবা প্ৰশ্ন থাকিলে পিছত হেৰি কৰিব। তাৰমানে আগতীয়াকৈ বেৰালি মাৰি দিলে ঔ হৰি ঔ ৰাম, লাইনটো ঔ হৰি ঔ ৰাম। প্ৰশ্নবিলাক আচলতে ভাগৱতত প্ৰশ্ন আৰু উত্তৰৰ কথা নাহে। শুকগুৰুৱে প্ৰশ্ন কৰিছে, এই ৰজা পৰীক্ষিতে, আৰু শুকগুৰুৱে উত্তৰবিলাক দিয়ে আছে, হয়নে বাৰু? বোলে তাঁতি বাপে আৰু কি আৰু আপোনালোকক উত্তৰ দিব, বা আপোনালোকৰো কিবা সংশয় হ'ব পাৰে, কিন্তু প্ৰশ্ন আৰু উত্তৰৰ কথা ভাগৱতত নাই। মানে আমি আমাৰ নিচিনা নৰমনুষ্যই যুক্তি নহয় কোৱাটো, তথাপিও আমি সংশয় যদি হয় কিবা এটাত, এই সংশয়টো আমাক সুধিব বুলি আশা ৰাখিছোঁ বাৰু, পিছলৈ থৈছোঁ। এতিয়া গুৰুজনাৰ যি অৱতাৰ, গুৰুজনাৰ আবিৰ্ভাৱ হৈছে, আৰু আবিৰ্ভাৱ হয় যেনেকৈ কৃষ্ণই উদ্ধৱক কৈছিলে, সেই উদ্ধৱৰ প্ৰশ্ন হৈছিলে। উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু হে নাৰায়ণ, হে কমল নয়ন, আপুনি এতিয়া এই পৃথিৱীখন, এই ধৰাধাম তুমি ত্যাগ কৰিবা, আপুনি যোৱাৰ পিছত আপোনাক পৃথিৱীত এই নৰমনুষ্যই ক'ত দৰ্শন পাব, ক'ত লগ পাব? বুজিছেনে বা? এইটো প্ৰশ্ন কৰিছিলে উদ্ধৱে। পদ্ম পুৰাণত আছে এইটো। তদো বিউগনে তে ভক্তা কথম স্থাসন্তে ভূতলে, নির্গুণ উপাসনো কষ্টমতে কিঞ্চিদাচরেয়। তদো বিউগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। ভগৱান কৃষ্ণক উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? তেতিয়া ভগৱান কৃষ্ণই উত্তৰত কৈছে, হে উদ্ধৱ, মই যোৱাৰ পিছত মোৰ সমস্ত ঐশ্বৰ্য, মোৰ সমস্ত বৈভৱ, বলবীৰ্য তিৰোহিত হয় শ্ৰীমদ ভাগৱত সমুদ্ৰত প্ৰবিষ্ট হৈ যাম বুলি কৈছে। বুজিছেনে বাৰু? কি বুলি ক'লে? বোলে তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম, আৰু নভম মানে হৈছে সমুদ্ৰ। তেম্নয় বাঘময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাৎ সৰ্বনাথ পাঠো দৰ্শন পাপো নাশিনে। সেইকাৰণে আমাৰ গুৰুজনাই আমাক, গুৰুজনাক ক'ত স্থাপন কৰি ৰাখিছে? হা, আমাৰ গুৰু ঘৰত কোন আছে? বোলে ভাগৱত আছে। ভাগৱত মানে কোন? বোলে ভগৱান চৈতন্য হৈ আছে নে বাৰু? হা, আপুনি ৰাতিপুৱা গধূলি কাক সেৱা কৰি আছে? বোলে ভগৱানক সেৱা কৰি আছে। কলিযুগত সাকাৰ সগুণ ৰূপে ভগৱান কৃষ্ণ দৰ্শন নিদিয়ে। ভগৱানে নিজেই কৈছে যে মই কলিযুগত মই মোৰ যিমান বৈভৱ, বলবীৰ্য তিৰোহিত হয় ভাগৱত সমুদ্ৰত সোমাই যাম। সেইকাৰণে ভাগৱত শব্দময় বিগ্ৰহ বুলি কোৱা হৈছে, বাণীময় মূৰ্তি, হয়নে বাৰু? এতিয়া মূৰ্তি, আমি এতিয়া মহাপুৰুষীয়া যিসকল ধৰ্ম অনুষ্ঠানৰ মানুহ আছে, সেইসকল মূৰ্তি বেলেগকৈ সেৱা পূজা নকৰে। আমাৰ গুৰুজনাই তৃতীয় স্কন্ধতো মানাই কৰি থৈছে, বেৰ দি থৈছে, হয়নে বাৰু? অন্য দেৱ দেৱী নকৰিবা হেৱ, গৃহে নপখিবা তাৰ, মূৰ্তি কোন চাইবা
প্ৰসাদো ন খাইবা ভক্তি হুইবে বেভিচাৰ। এইটো আমাৰ ভকতৰ কাৰণে স্পেচিয়েল। এইটো পদ্ম পুৰাণৰ পৰা শ্লোকটো টানি আনিছে, সংস্কৃত শ্লোকত আছিলে বুজিছেনে বাৰু? গুৰুজনাই বামন পুৰাণ পদ্ম পুৰাণৰ পৰাও আনি পদবন্ধ কৰিছে ভাগৱতক। ভাগৱতৰ 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ। কিন্তু আমাৰ গুৰুজনাই তেৰাৰ অনুগামীসকলক লৈ কেৱল 14,009টাত ততোধিক শ্লোক ভাঙনি কৰিছে। বোলে 4,000 মান শ্লোক নিলিখিলে। বোলে কিয় নিলিখিলে? য'ত কৃষ্ণ ভক্তিৰ মাহাত্ম্যটো বেছি আছে সেই শ্লোকবিলাককে গুৰুজনাই আনিছে। কাৰণ গুৰুজন স্বয়ং ভগৱান আছিল আৰু ভগৱানেহে ভাগৱতক লৰাব পাৰিব। তেওঁৰ যিটো মন গৈছে সেইটোৱে কৰিব, হয়নে বাৰু? গুৰুৰ যিটো মন গৈছে সেইটোৱে কৰিব। বোলে ইয়াৰ ভাগৱতৰ এটা শ্লোক কোনোবা কাটিব পাৰিব নেকি? কাৰোবাৰ সাধ্য আছে নেকি? স্বয়ং ভগৱান গুৰুজনাই আহি ভাগৱতৰ পদৰ যিবিলাক শ্লোক আছে বামন পুৰাণৰ পৰাও আনিছে, পদ্ম পুৰাণৰ পৰাও আমাক ভক্তি দৃঢ় কৰিবৰ কাৰণে আমাক ভেটা বান্ধি দিছে। কি বুলি ক'লে? অন্য দেৱ দেৱী নকৰিবা হেৱ, গৃহে নপখিবা তাৰ, মূৰ্তি কোন চাইবা প্ৰসাদো ন খাইবা ভক্তি হুইবে বেভিচাৰ। বেভিচাৰ হৈ যাব ভক্তি। বোলে কাক সেৱা কৰিব লাগিব, হয় নাই? উবানৰ লোক হৰি ভজি উক কৈছে প্ৰথমে। উবানৰ লোক হৰি ভজি উক, নিৰ্দিষ্ট জাতিক কোৱা নাই, নিৰ্দিষ্ট ধৰ্মক কোৱা নাই। উবানৰ লোক, হে নৰ লোক হৰি ভজি উক, ধৰাইটো উপদেশ, উপদেশটো ধৰিবলৈ কৈছে, হয়নে বাৰু? তাৰপিছত কৈছে এৰায়াল জাল জীৱা কত কাল, জোৰা ভৈলা পৰৱেশ। এই দৰ্শনটো আমাক গুৰুজনাই আনি দিছে। তাৰপিছত কৈছে যে এক কৃষ্ণ দেৱ কৰিও সেৱ, ধৰিও তানন নামক, কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিও, হস্তে কৰা তান কাম। শ্ৰীমদ ভাগৱত গীতাত কৈছে এইটো অৰ্জুনক, হে অৰ্জুন, 7 নম্বৰ অধ্যায় 19 নম্বৰ শ্লোকত কৈছে বোলে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে, বাসুদেবম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভ। এজন কৃষ্ণক, কেৱল কৃষ্ণক ভজা মানুহ এই পৃথিৱীত দুৰ্লভ আছে, পাবলৈ টান আছে। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে কৃষ্ণৰ ভকতি কৰে, বুজিছেনে? বাকীসকল অন্য দেৱ দেৱীৰ চক্কৰত পৰি থাকে। ঔ হৰি ঔ ৰাম। বোলে আধা কৃষ্ণকো ভজিব, এইফালেও বোলে কোনো নেদেখাকৈ ইফালেও গৈ থাকিব, দুই নাও দুই ভৰি হৈ থাকিব। আৰু যেতিয়া দুখন নাৱত দুখন ভৰি দি ৰাখিব, নাওখন দুইফালে দুইটা নাও গুচি গ'লে ঝাপলুংকে আকৌ নদীটোত পৰি যাব। ঔ হৰি ঔ ৰাম। তেওঁ ইফালেও অকণমান যাব, ইফালেও অকণমান যাব, তেওঁ পাৰ নাপায়। সেইকাৰণে আমাৰ গুৰুজনে ভক্তিটো দৃঢ় কৰিবৰ কাৰণে সকলোকে বান্ধোন দি দিছে, হয়নে বাৰু? তাৰপিছতে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে, বাসুদেৱম সৰ্বম ইতি সৌ মহাত্মা সৌ দুৰ্লভ বুলি কৈছে। তেনেকুৱা এজন মহাত্মা পাবলৈ টান, কেৱল কৃষ্ণক ভক্তি কৰিব লাগিব। কাৰণ কৃষ্ণতে সমস্ত সোমাই আছে। কৃষ্ণ মূল হয়, কৃষ্ণ আদি হয়, কৃষ্ণ পিতা হয়, কৃষ্ণ মাতা হয়, হয়নে বাৰু? স্বয়ং দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰিছে কৃষ্ণক 8ম স্কন্ধ ভাগৱত হৰমোহনত। নোট কৰি ল'ব, আপোনালোক চাই থাকিব ঘৰত। কি বুলি প্ৰাৰ্থনা কৰিছে? মহাদেৱে কৈছে ই ৰাম নমাংগুহু হুক ভোগ, নলাগে মুকুতি তোমাৰ চৰণে মাংগু অমূল্য ভকতি, মুখে লৌক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা,
সজ্জনৰ সং নুগুচুক সৰ্বক্ষণ এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণে। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি এজন শিৱকহে চিনি পোৱা, এজন মহাদেৱক চিনি পোৱা, মোৰ শৰীৰত একাদশ ৰুদ্ৰ বিৰাজমান হৈ আছে। ঔ হৰি ঔ ৰাম, বিভূতি যুগত আছে, চাব।